নমস্কাৰ ডেৰগাঁওদাৰী সমূহ দৰ্শকে স্বাগতম জনাইছোঁ। বজাৰো আমাৰ পথাৰো আমাৰ স্বাৱলম্বিতা হোৱাৰ মন মেলিছে এজন যুৱকে। আজি 20টা বছৰ তেওঁ কৃষি কৰ্মৰ লগত জড়িত। আমি বৰ্তমান উপস্থিত আছোঁ ডেৰগাঁও সমষ্টিৰ বঙালীঘাট নামৰ এটা ব্ৰহ্মপুত্ৰ পাৰৰ এডোখৰ জেগাত। বিভিন্নজনে ইয়াত বনভোজ খায়, কিন্তু তাৰ বনভোজ খোৱাৰ লগতে এজন ব্যক্তিয়ে কৃষি কৰ্মৰে স্বাৱলম্বিতা হৈছে। বিভিন্ন ধৰণৰ তেওঁ কৃষি কৰে, কিন্তু আমি এডৰা বেঙেনা খেতিত আছোঁ। তেওঁ জনোৱা মতে প্ৰায় 7-8 বিঘা মানে তেওঁ বেঙেনা খেতি কৰিছে। তেখেতক আমি পোনে পোনে দেখাবলৈ অনুৰোধ কৰিছোঁ। আমাৰ সতীৰ্থ পোনে পোনে দেখাইছে। দাদা, প্ৰথমে আপোনাৰ নামটো জানিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰসেন চকিয়াল। মই এই গাঁৱৰে মই এজন যুৱক। আজি আপুনি কিমান বছৰৰ পৰা কৃষিৰ লগত জড়িত? মই আজি 20 বছৰমান হৈছে। মই বেঙেনা খেতিটো কৰা হৈছে 2 বছৰ আগৰ পৰা। আগতে মই ধান খেতি আৰু সৰিয়হ আৰু মাটিমাহৰ খেতি কৰোঁ। খেতি কৰি আপুনি স্বাৱলম্বিতা বা আপুনি লাভ হৈছেনে? আপোনাৰ যথেষ্ট লাভ হৈছে। যিসকল ল'ৰাই নিজৰ মাটিকণ পেলাই থয়, তেওঁলোকক কি কৰিব? খেতি কৰিবলৈ আগ্ৰহ কৰিব নেকি? যিকেইটা নতুন প্ৰজন্মক এইটোৱে মই ক'ব বিচাৰিছোঁ যে খেতি কৰিব লাগে। খেতি কৰিলে খেতিৰ উৎপাদনটো মানে পোৱা যায়। আপুনি বৰ্তমান কি কি খেতি কৰি আছে? মই এতিয়া বৰ্তমান বেঙেনা 5 বিঘা মই কৰি থৈছোঁ। বাকী মুনিন্দ ভৰা বুলি কয়, মুনিন্দ দাদাৰ লগত মই ষ্ট্ৰবেৰী খেতি, তৰমুজ খেতি, বিলাহী খেতি কৰি আছোঁ। বৰ্তমান আমি দেখিছোঁ যে বেঙেনাৰ মাজত আছোঁ। কিমান দৰা বেঙেনা কৰিছে? মই 6 বিঘামান আছে। বৰ্তমান বেঙেনাৰ বজাৰ মূল্য কেনেকুৱা? এতিয়া বৰ্তমান 1200 কুইণ্টেল চলি আছে। বেঙেনা খেতি কৰি এজন কৃষকে লাভ পাব পাৰেনে? পাৰে। বেঙেনা খেতি কৰিবলৈ কেনেকুৱা মাটি লাগে, কি কথা? যিবোৰ নতুন প্ৰজন্ম ওলাই আহে তেওঁলোকক কেনেকৈ আৰম্ভ কৰিব পাৰিব বেঙেনা খেতি? বেঙেনা খেতিটো এনেকুৱা ধৰণৰ হয়, ধৰি ল'লোঁ বাম মাটি, এই বালিটোত নোৱাৰে বুলি কৈছে। আমি এতিয়া বৰ্তমান বালিত কৰি চাইছোঁ। মই বিশেষকৈ বালিত কৰা আগতে অভ্যাস হোৱা নাছিলে। মোক দুডাঙৰ এজন দাদাই ক'লে যে বালিত তোমাৰ এই মাটিডোখৰ বোলে বেঙেনা খেতি কৰি দিয়া। দাদাৰ সৈতে মই এই খেতিটো আজি অৱলম্বন কৰিব পাৰিছোঁ। এই বেঙেনা খেতি কৰা কিমান দিন হ'ল? মোৰ 2 বছৰ হৈছে। 2 বছৰ হৈছে। আৰু লগতে আপোনাৰ খেতি কোন কোন জেগালৈ যায়, অসমৰ কোন কোন জেগালৈ যায় বিশেষকৈ ক'ব নেকি? মোৰ বেঙেনাটো যায় যোৰহাট আৰু শিৱসাগৰ, গোলাঘাট। আপুনি খেতি কৰি ধুনীয়াকৈ ঘৰখন চলাই আছে? চলি আছোঁ। কি ক'ব, খেতি কৰি এটা আনন্দও থাকে ন? যেতিয়া আপোনাৰ শাক পাচলিবোৰ লহপহকৈ বাঢ়ি আহে, মনটো তেতিয়া নিশ্চয় ভাল লাগে। আজি আপোনালোকে মোক এষাৰ আগলৈ নিব পৰা হেৰিটো দিয়াৰ কাৰণে আপোনালোক মোক ধন্যবাদ থাকিল। মই এইটোৱে ক'ব বিচাৰিছোঁ যে উঠি অহা প্ৰজন্মই খেতি কৰক। আজি মোক দাদাই ক'লে যে তুমি এইটো মাটি এনেই পৰি থকাতকৈ এই খেতি কৰা। খেতি কৰাৰ বাবে আজি দিনলৈকে মই এনেকৈ হেৰি কৰি চলিব পাৰিছোঁ। পৰিয়াল বা গাঁও মানুহকো পৰিয়াল চলাব পাৰিছোঁ। প্ৰসেন চকিয়াল। হয়, আচলতে এইজনী হৈছে প্ৰসেন চকিয়াল। তেওঁ আজি 20টা বছৰ কৃষি কৰ্মৰ লগত জড়িত। অসমৰ বিভিন্ন প্ৰান্তলৈ তেওঁ কৃষি সামগ্ৰী প্ৰেৰণ কৰে। তেখেতৰ কৃষি বাগানখন প্ৰায় 7-8 বিঘা মাটিত তেওঁ বেঙেনা খেতি কৰিছে। স্বাৱলম্বিতা হৈছে যুৱকজন। বজাৰো আমাৰ পথাৰো আমাৰ, তাৰ সেই মূল কথাষাৰে যে তেওঁ সাৰ্থক কৰিছে এই ব্যক্তিজনে। আমাৰ সতীৰ্থ পোনে পোনে দেখাব বেঙেনা। গোটেই বাৰীখন যদি এপাক দেখায় তেওঁ বেঙেনাখিনি আমি কিছু দৃশ্য দেখাম। আচলতে আমি এনেই বহি থাকি লাভ নাই। ভূপেন হাজৰিকাই কৈছিল আমি অসমীয়া নহয় দুখীয়া। আমি অসমীয়া নহয় দুখীয়া বুলি কৈ অকল ঘৰত বহি থাকিলে নহ'ব, আমি কষ্ট কৰিব লাগিব। আমাৰ কৃষি মাটিডৰা, আমাৰ খেতিডৰা আমি পেলাই থ'লে নহ'ব। আমাৰ কিছু বেঙেনাৰ দৃশ্য আমাৰ সতীৰ্থ দেখাব। সুন্দৰকৈ ইয়াত বেঙেনা লহপহকৈ ইয়াত বেঙেনা দেখাইছে। এজোপা বেঙেনা গছ সুন্দৰকৈ তেনেকৈ লহপহকৈ বাঢ়ি আহে। যেতিয়া বেঙেনা লহপহকৈ বাঢ়ি আহে বা কৃষি লহপহকৈ বাঢ়ি আহে, কৃষকৰ মনটো আচলতে আনন্দিত হৈ পৰে। আমাৰ সতীৰ্থ পোনে পোনে গোটেই বাগানখনৰ কিছু দৃশ্য দেখাব, বেঙেনাৰ দৃশ্য দেখাব। লগতে এজন সমাজকৰ্মী আছে, তেখেতৰ লগতো আমি কথা পাতিম। কথা পতাৰ আগতে কিছু দৃশ্য আমাৰ সতীৰ্থই পোনে পোনে দেখাব। হয়, আচলতে প্ৰসেন চকিয়ালদাৰ যিখন কৃষি ফাৰ্মত এজন সমাজকৰ্মী উপস্থিত আছে। তেখেতে এই ব্যক্তিজনক উৎসাহ জনাবলৈ আহিছে। ছাৰ, কি ক'ব? এই ব্যক্তিজনে প্ৰায় 20 বছৰ কৃষি কৰ্মৰ লগত জড়িত, বিভিন্ন খেতি কৰি স্বাৱলম্বিতা পথ দাঙি ধৰিছে। বজাৰো আমাৰ পথাৰো আমাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আমি স্বাৱলম্বী হ'ব লাগিব, আগবাঢ়ি আহিব লাগিব। এইটো আপুনি কি ক'ব?
প্ৰথম কথা প্ৰসেন চকিয়াললৈ মই অজস্ৰ মোৰ শুভকামনা জ্ঞাপন কৰিছোঁ যে যথেষ্ট সমস্যাৰ মাজেৰে তেখেতে কৃষি অৰ্থনীতি গঢ়ি তোলাৰ ক্ষেত্ৰত তেখেতৰ ভূমিকা আদায় কৰা মই দেখা পাইছোঁ। তেওঁ এই যিটো কৰৈগুৰি গাঁও আৰু আমাৰ যিটো বঙালী ঘাট তাৰ মাজৰ এটা অঞ্চলত তেওঁ বৃহৎ পৰিমাণৰ বেঙেনা খেতি কৰিছে আৰু তেওঁ যোৱা 20 বছৰ ধৰি এই কৃষি কৰ্মত তেওঁ জড়িত হৈ আছে। তেওঁৰ ককায়েকো ইয়াত জড়িত হৈ আছে আৰু মই আহি দেখা পাইছোঁ যে যথেষ্ট ভাল তেওঁ খেতি কৰিছে ইয়াতে। তেওঁ সকলো কৃষকৰ বাবে আদৰ্শ হিচাপে মই ভাবোঁ আৰু ইয়াৰ লগতে এইখন গাঁৱৰ ৰাইজে কৰৈগুৰি গাঁৱৰ ৰাইজে কুঁহিয়াৰ খেতি কৰিছে, পৰ্যাপ্ত পৰিমাণে কুঁহিয়াৰ মই দেখা পাইছোঁ। এই অঞ্চলত আচলতে কৃষি বিপ্লৱ হৈছে। এইটো কৃষি বিপ্লৱ বুলিয়েই ক'ব লাগিব। আমাৰ হিমন্ত বিশ্ব শৰ্মা যিজন আমাৰ অসমৰ যশস্বী মুখ্যমন্ত্ৰী, তেখেতে যি কথা কৈছে বজাৰ আমাৰ পথাৰ আমাৰ, সেই গোটেই যিটো শ্লোগান সেইটো সাৰ্থকত ৰূপায়ণ কৰাত প্ৰসেন চকিয়ালে যথেষ্ট সক্ষম হৈছে আৰু আমি এই উদীয়মান যুৱকজনক আমি আমাৰ ফালৰ পৰা আমি উৎসাহ প্ৰদান কৰিবলৈ ইয়ালৈ আহিছোঁ আৰু আহি খুব আনন্দিত হৈছোঁ যে তেখেতে এই কৃষি কৰ্মত জড়িত হৈ অসমৰ কৃষি অৰ্থনীতিক সবল কৰিবলৈ চেষ্টা কৰিছে। ধন্যবাদ জনালোঁ। আমিও এই উদীয়মান যুৱকজনক জনালোঁ বহুত বহুত শুভেচ্ছা। তেওঁ 20 বছৰ কাল কৃষি কৰ্মৰ লগত জড়িত। তেওঁ জনোৱা মতে স্বাৱলম্বিতাৰ পথ দাঙি ধৰিছে। যিহেতু পথাৰো আমাৰ বজাৰো আমাৰ। ভূপেন হাজৰিকাই কৈ গৈছিলে আমি অসমীয়া নহয় দুখীয়া, কিন্তু আমি অসমীয়া নহয় দুখীয়া বুলি কৈ বহি থাকিলে নহ'ব। আমাৰ মাটিডৰা আমাৰ বজাৰখন আমি নিজে অসমীয়াই দপদপাই থাকিব লাগিব, তেতিয়াহে আমাৰ অসমীয়াৰ অস্তিত্ব জীয়াই থাকিব। তাকে কৈ আজি প্ৰতিবেদনটো শেষ কৰিছোঁ। ধন্যবাদ।